আছোঁ। আৰু যিমান কেইজনে মোক বেয়া পোৱা ইমান মই সিহঁতক ৰিকুৱেষ্ট নকৰোঁ মোৰ ভিডিঅ' চাবৰ কাৰণে, কাৰণ আজিৰ জীৱনত স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়, এই শব্দটো বহুত ভালদৰে জানি লৈছোঁ। সকলোৱে জানে 4 বছৰে এটি মেহনত কৰি আছোঁ, আজিলৈকে ছাকচেছৰ মুখটো দেখা পোৱা নাই, কিন্তু বিশ্বাস আছে যে একদিন ছাকচেছ হ'ম। হয়তো বয়স বেছি লাগি যাব, বা 4 বছৰ কৰি আছোঁ, বা 10 বছৰ লাগিব, 15 বছৰ লাগিব, কিন্তু লাইফত একদিন ছাকচেছ হ'ম। কিন্তু সেইদিনাখনেহে আচল দুনিয়াখনৰ মানুহবিলাকক গম পাম, মনবিলাক। যোনদিনাখনে ছাকচেছ হ'ম সেইদিনাখনেহে মানুহবিলাকৰ পৰা মৰম পাম। কিন্তু যিমান দিনকলৈকে ছাকচেছ হ'ব নোৱাৰিম সেইদিনকলৈকে আৰু অকলেই যি কৰোঁ আৰু অকলশৰীয়া লাইফ। অলপ টাইম বন্ধু আছে, অকলে ঘূৰিব আছোঁ, পিংলেশ্বৰ দেৱালত বহি আছোঁ অকলে। কিন্তু পূজাত একবাৰ আহিব টাইম পোৱা নাই, কাৰণ ডিউটিত থাকোঁ, ডিউটিটো ছুটিটো নাপায় ন। পূজা হ'ল বুলি পূজাটো আমাৰ কাৰণে ৰাতি চাইছোঁ বাৰু কিবা অলপ, কিন্তু এতিয়া যেনেকৈ দিনত অলপ বন্ধু বাৰত পূজা হয় পিংলেশ্বৰ দেৱালত, পূজাত একবাৰ দিনত আহিব টাইম পোৱা নাছিলোঁ। কিন্তু যিয়ে নহওক এতিয়া হ'লেও আছোঁ, টাইম পাইছোঁ একবাৰ। ইয়াতে 2 ঘণ্টা টাইম বন্ধু আছে, ইয়াতে বহি কিনে টাইমটো খেদাই কিনে গুচি যাম। আৰু আকৌ টাইম হ'ব 12:30 এটা বজাত আকৌ ডিউটি যাব লাগিব। এই ল'ৰাৰ জীৱন এনেকুৱাই আৰু।